Hi guys, welcome back to my YouTube channel. Namaskar. More YouTube channel or eta notun video loi apnalokok swagatam janaisu. Asha koru more ei notun video tu apnaloke shekholoke sabo aru more channel tu jodi etiao subscribe kora nai tenehole subscribe kori dibo. Aji মই অৰুণাচল প্ৰদেশৰ ভীষ্মক নগৰত আছোহি আৰু এই ভীষ্মক নগৰত মই আহি কি কৰিছো সেইটো জনাৰ কাৰণে মোৰ এই ভিডিঅটো আপোনালোকে শেষলৈকে চাব। এই ভীষ্মক নগৰখন মহাভাৰতৰ যুগৰ পৰাই বিখ্যাত ঠাই আৰু ইয়াতেই ভীষ্মক ৰজাই ৰাজত্ব কৰিছিলে। এই ভীষ্মক নগৰখন হৈছে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাত অৱস্থিত। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী বা লোহিত জিলাত মিচিমি লোকসকলে বসবাস কৰে আৰু ভীষ্মক ৰজা হৈছে এই মিচিমি সকলৰে ৰজা আছিলে আৰু তেওঁৰ জীয়ৰীৰ নাম হৈছে ৰুক্মিণী। ৰজা ভীষ্মকৰ পুত্ৰৰ নাম আছিলে ৰুক্মবীৰ আৰু জীয়ৰীৰ নাম আছিলে ৰুক্মিণী। এয়া দেখিছে আপোনালোকৰ মই দেখাই আছো, এয়াই হৈছে ভীষ্মক ৰজাৰ নগৰী ভীষ্মক নগৰ। এয়াত বৰ্তমান এয়া ভগ্নাৱশেষসমূহ দেখিবলৈ পোৱা গৈছে। এই ভীষ্মক নগৰতেই 1100 শতিকাৰ পৰা 1600 শতিকাৰ ভিতৰত চুতীয়াসকলেও ইয়াতেই ৰাজধানী পাতি ৰাজত্ব কৰিছিলে আৰু এই যে ইটাবোৰ দেখা গৈছে এইবোৰ হৈছে পুৰা ইটা আৰু এই ইটাৰ দ্বাৰাই এই ভীষ্মক নগৰৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰা হৈছিলে। বৰ্তমান এই ঠাইখন আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে সংৰক্ষণ কৰি ৰাখিছে। ৰজা ভীষ্মকৰ জীয়ৰীৰ নাম আছিলে ৰুক্মিণী আৰু পুত্ৰৰ নাম আছিলে ৰুক্মবীৰ। এই ৰুক্মিণী হৈছে মিচিমি ছোৱালী আছিলে আৰু তেওঁৰ ৰূপ লাৱণ্যতেই মোহিত হৈ সুদূৰ দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহি তেওঁৰ পানী গ্ৰহণ কৰিছিলে। ৰুক্মবীৰৰ সখীয়েকৰ নাম আছিলে শিশুপাল। এই ৰুক্মবীৰে তেওঁৰ ভগ্নী ৰুক্মিণীক এই শিশুপালৰ লগত বিয়া হোৱাটো বিচাৰিছিলে যদিও ৰুক্মিণী কিন্তু শ্ৰীকৃষ্ণকহে পতি হিচাপে পাবলৈ বিচাৰে। ঠিক তেনেকৈ ৰজা ভীষ্মকেও ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ সম্বন্ধত কোনো ধৰণৰ বাধা সৃষ্টি কৰা নাছিলে। শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি ৰুক্মিণী পানী গ্ৰহণ কৰাৰ পিছত তেওঁ ৰুক্মিণীক লৈ যোৱাৰ পথতেই ৰুক্মবীৰৰ মুখামুখি হয় আৰু এখন তয়াময়া যুদ্ধ হয় আৰু এই যুদ্ধত শ্ৰীকৃষ্ণই ৰুক্মবীৰক পৰাজিত কৰে। মহাভাৰতত এই ভীষ্মক নগৰ আৰু ভীষ্মক ৰজা
ৰুক্মিণী আৰু ৰুক্মবীৰ শিশুপাল আদিৰ বিষয়ে পোৱা যায়। বৰ্তমান এই ভীষ্মক নগৰৰ ভগ্নাৱশেষসমূহ পুৰাতত্ত্ব বা আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে সংৰক্ষণ কৰি ৰাখিছে। এইখনেই হৈছে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে ৰখা ফলক, য'ত ভীষ্মক নগৰখনৰ বিষয়ে কিছু কথা কৈছে। ইয়াত উল্লেখ কৰিছে যে এই ভীষ্মক নগৰখন হৈছে ৰয়িঙৰ ওচৰত প্ৰায় 30 কিলোমিটাৰ দূৰত অৱস্থিত এখন পৌৰাণিক ঠাই। ইয়াৰ যিবোৰ ব্ৰিক বা ইটা আছিল ৰেক্টেংগুলাৰ বুলি কোৱা হৈছে। ইয়াৰ ষ্ট্ৰাকচাৰবোৰ হৈছে ৰেক্টেংগুলাৰ ব্ৰিক, আৰু এইবোৰ হৈছে পোৰা ইটা। এই পোৰা ইটাৰ দ্বাৰাই এই ৰাজপ্ৰাসাদ বা এই ভগ্নাৱশেষত থকা ইটাবোৰ পোৰা ইটা বুলি প্ৰমাণ কৰে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে, আৰু মোৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। See you, bye bye.